নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে স্বাগতম জনাইছো এটি নতুন ভিডিঅ'ৰ মাজলৈ আৰু আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম পলিটিৰ টপ মোষ্ট 100 মোষ্ট ইম্পৰ্টেন্ট এমসিকিউ আপোনালোকে যদি ইয়াৰ প্ৰথম পাৰ্টটো শুনাই প্ৰথম পাৰ্টটো চাই ল'ব এইটো হৈছে ভিডিঅ'ৰ সেকেন্ড পাৰ্ট তাৰে আমি 50টা এমসিকিউ ইয়াৰ আগতে আলোচনা কৰিলো আৰু ইয়াৰে পিছৰ 50টা এমসিকিউ আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম যদি আপোনালোকে প্ৰথম পাৰ্টটো শুনাই ডেসক্ৰিপচনত লিংক থাকিব তাৰ পৰা আপোনালোকে গৈ চাই ল'ব তেতিয়া আপোনালোকে ইয়াৰ পৰা ফুল হেল্পটো পাব পাৰিব ইয়াত যদি মই আসাম পুলিচ লিখা আছে এই গোটেই ভিডিঅ'টো সকলো গভৰ্ণমেণ্ট এক্সামৰ কাৰণে ভেলিড হয় আপোনালোকে যিকোনো এক্সাম যদি এপিয়াৰ হ'ব গৈ আছে তেনেহ'লে ভিডিঅ'টো চালে আপোনালোকৰ যথেষ্ট সহায়ক হ'ব বুলি মই আশা কৰিছো আৰু তাৰ আগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যেহেতু ইংৰাজী নৱবৰ্ষ আহি আছে মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা থাকিলে আশা কৰিছো আপোনালোকে এই নতুন বছৰটোতেই সিলেকশ্যন ল'ব গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰিছো Here, প্ৰথমটো question আছে which of the following constitutional provision was borrowed by the Indian Constitution from British Constitution? British Constitutionৰ পৰা কোনটো provision ভাৰতৰ সংবিধানলৈ অনা হৈছে সেইকেইটা অপচন কেইটা আছে judicial review, procedure established by law, parliamentary privileges, suspension of fundamental rights during emergency. We are প্ৰত্যেকটো অপচন পঢ়ি নাযাওঁ কাৰণ ভিডিঅ'টো শৰ্টকে বনাম বুলি ভাবিছো যাতে আপোনালোকে কম সময়ত ভালদৰে গোটেইখিনি পঢ়ি শেষ কৰিব পাৰে গতিকে ইয়াৰ পিছৰ পৰা অপচনখিনি আপোনালোকে নিজে পঢ়িব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি পাৰ্লিয়ামেণ্টাৰী প্ৰিভিলেজেছ আৰু তলত যিখিনি ইম্পৰ্টেণ্ট কিৱৰ্ডছ দিয়া আছে সেইখিনি আপোনালোকে নিজে পঢ়ি ল'ব মই আপোনালোকক পিডিএফটো ডেসক্ৰিপচনত দিয়া লিংকৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব 52 Which article of the Indian Constitution prohibits discrimination based on religion, race, caste, sex or place of birth? শুদ্ধ উত্তৰটো হ'ব অপচন বি আৰ্টিকল 15 যদি আপোনালোকে বিচাৰে অপচন কেইটা আবাৰ ভালদৰে চাবলৈ ভিডিঅ'টো পজ কৰি আপোনালোকে পঢ়িব পাৰে নিজকে অলপ ট্ৰাই কৰিব আপোনালোকে পাৰিছে নে নোৱাৰে 53 The Indian Constitution is described as rigid and flexible. Option C flexible. Option D none of the above. Option A to শুদ্ধ হ'ব rigid and flexible. 54 The President of India is elected by Option A the people directly. Option B members of parliament. Option C electoral college. Or option D state governors. শুদ্ধটো হ'ব option C electoral college. 55 Which article mention the impeachment of the president? Presidentৰ impeachment কোনটো আৰ্টিকলত লিখা আছে শুদ্ধটো হ'ব অপচন A আৰ্টিকল 61 miscellaneous political knowledge ওপৰত ইয়াৰ পিছত কোৱেশ্চন খিনি থাকিব 56 The first session of the Constituent Assembly of India was held in 1946 1947 1948 or 1950 শুদ্ধটো হ'ব অপচন A 1946 57 The term equality before law is borrowed from USA, UK, France or Germany শুদ্ধটো হ'ব অপচন B UK United Kingdom 58 Who is the first law office of the Governor of India First law officer কোন হয় অপচন A to শুদ্ধ হ'ব Attorney General of India 59 Which of the following is the largest Lok Sabha constituency by area Option B to শুদ্ধ হ'ব Ladakh 60 Which article established the Supreme Court Supreme Court or বিষয়ে কোনটো আৰ্টিকলত লিখা আছে Option A to শুদ্ধ হ'ব আৰ্টিকল 124 আপোনালোকে যিমানখিনি আৰ্টিকল আছে ইণ্ডিয়ান কনষ্টিটিউচনৰ ইম্পৰ্টেন্ট আৰ্টিকল সেইখিনি ভালদৰে চাই যাব ইয়াৰ পৰা কোৱেশ্চন আহাৰ বহুতেই চান্স আছে 61 Which of the following pairs is wrongly matched কোনটো wrongly match আছে অপচনখিনি ভালদৰে পঢ়ি লওক ভিডিঅ'টো এবাৰ পজ কৰি শুদ্ধটো হ'ব অপচন বি কনকাৰেন্ট লিষ্ট এটো ইটালীৰ পৰা লোৱা হোৱা নাই 62 Emergency provision of Indian Constitution were borrowed from যিটো emergency provision আছে এটো কোনখন দেশৰ কনষ্টিটিউচনৰ পৰা ইণ্ডিয়ান কনষ্টিটিউচনত লোৱা হৈছে অপচন বি টো শুদ্ধ হ'ব গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 এইখন এক্টৰ পৰাই ইমাৰ্জেন্সি প্ৰভিজন লোৱা হৈছে
63. Financial emergency provision of Indian Constitution have been borrowed from. Emergency যিটো হ'ব হেতুটো 1935 ইণ্ডিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ পৰা লোৱা হ'ল কিন্তু ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি এটা পাৰ্টিকুলাৰ ইমাৰ্জেঞ্চি কেইবাটাও টাইপ আছে তিনিটা তাৰে ভিতৰত যিটো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি ক'ৰ পৰা লোৱা হৈছে সুধিছে অপশ্যন বি টো শুদ্ধ হ'ব কনষ্টিটিউশ্যন অফ জাৰ্মানী 64 which of the following is described as the soul of the constitution soul of the অৰ্থাৎ constitution অৰ্থাৎ ভাৰতীয় সংবিধানৰ আত্মা বুলি কাক কোৱা হয় অপশ্যন ডি টো শুদ্ধ হ'ব প্ৰিএম্বল কিন্তু ডক্টৰ ভীমৰাও আম্বেদকাৰে বিশ্বাস কৰিছিল যে আৰ্টিকল 32 যিটো ৰাইট অফ কনষ্টিটিউচনেল ৰেমিডিজ ইয়াক হাৰ্ট এণ্ড সোল অফ ইণ্ডিয়ান কনষ্টিটিউচন বুলি তেওঁ কৈছিলে 65 when did the preamble was adopted preambleখন কেতিয়া গ্ৰহণ কৰা হৈছিল অপশ্যন বি টো শুদ্ধ হ'ব 26 নৱেম্বৰ 1949 66 42nd constitutional amendment যেটো 1976 ত হৈছিল added which of the following words in the preamble কেইটামান শব্দ দিয়া আছে কোনকিটা শব্দ 1976 ৰ 42nd constitutional amendment ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল ইয়াৰ অপশ্যন সি টো শুদ্ধ হ'ব 1 2 and 5 1 হৈছে socialist 2 secular আৰু 5 হৈছে integrity এই তিনিটা শব্দ অন্তৰ্ভুক্ত কৰা হৈছিল 67 the idea of preamble in Indian constitution is borrowed from constitution of which of the following countries preamble এখন যে থাকিব ভাৰতীয় সংবিধানৰ কোনখন দেশৰ পৰা লোৱা হৈছে এই ধাৰণাটো অপশ্যন ডি USA পৰা 68 which article of Indian constitution defines the money bill money billৰ বিষয়ে ক'ত উল্লেখ আছে article 110 69 article 368 of Indian constitution deals with 368 articleত কিহৰ বিষয়ে উল্লেখ আছে অপশ্যন বি টো শুদ্ধ হ'ব process of constitutional amendment 70 how many Rajya Sabha seats came from the states of Assam অসমৰ পৰা ৰাজ্য সভা সিট কেইটা আছে আমি জানো যে লোকসভা সিট আছে 14টা এই আগৰবাৰ ডিএমই এটা এইটো কোৱেশ্চন আহিছিলে গতিকে ৰাজ্য সভাত কেইটা বুলি ক'লে শুদ্ধ উত্তৰটো হ'ব অপশ্যন সি 7 এটা জুডিচিয়াৰী এণ্ড ল ওপৰত কোৱেশ্চন 71 what is the tenure of Supreme Court judge Supreme Court judgeৰ tenure কিমান হয় সেইটো হ'ব অপশ্যন ডি শুদ্ধ till age 65 65 বছৰ বয়সলৈকে তেওঁ সুপ্ৰিম কোৰ্টৰ জাজ হৈ থাকিব পাৰিব 72 the concept of judicial review is borrowed from judicial review systemটো ক'ৰ পৰা লোৱা হৈছে অপশ্যন এ টো শুদ্ধ হ'ব USA 73 পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন যেটো PIL বুলি কওঁ এটো ফিল ক'ৰ কাৰণে কৰা হয় ক'ত কৰা হয় অপশ্যন বি হ'ব হাই কোৰ্ট এণ্ড সুপ্ৰিম কোৰ্টত 74 which article empowers the high court to issue writs issue কৰিবৰ কাৰণে কোনটো আৰ্টিকলত উল্লেখ আছে যেটো হাই কোৰ্টে writs issue কৰে অপশ্যন বি টো শুদ্ধ হ'ব আৰ্টিকল 226 Question number 75 what can the maximum gap between the two sessions of parliament পাৰ্লিয়ামেন্টৰ দুটা সেশনৰ মাজত maximum সময় কিমান হ'ব পাৰে যেটো অধিৱেশন চলি থাকে সময় গ্ৰীষ্মকালীন শীতকালীন তাৰ দুটা মাজত আটাইতকৈ বেছি সময় হ'ব পাৰিব ছমাহ অপশ্যন সি টো শুদ্ধ হ'ব 76 who is the ex officio chairman of the ৰাজ্য সভাৰ প্ৰধান সভাপতি কোন অপশ্যন বি ভাইচ প্ৰেসিডেন্ট 77 money bill can be introduced in money bill এখন ক'ত ইন্ট্ৰোডিউস কৰিব পাৰি আনিব পাৰি লোকসভা ৰাজ্যসভা নে দুই জায়গাতে অপশ্যন এ টো শুদ্ধ হ'ব লোকসভা অকল লোকসভাতহে মানি বিল এখন প্ৰস্তুত কৰিব পাৰি 78 the speaker of Lok Sabha submits their resignation to Lok Sabhar speaker জনে resignation to কাক দিব অপশ্যন এ টো শুদ্ধ হ'ব ডেপুটি স্পিকাৰক 79 a joint sitting of parliament is presided over by
যদি ৰাজ্যসভা আৰু লোকসভা দুইটাৰে সন্মিলিত বৈঠক হয় তেতিয়া তাক কোনে প্ৰিচাইড কৰিব? অপশ্যন চি টো হ'ব স্পীকাৰ অফ লোকসভা। 80. The idea of fundamental duties is borrowed from. ফাণ্ডামেণ্টেল ডিউটিজ ক'ৰ পৰা গ্ৰহণ কৰা হৈছে? কোনখন দেশৰ সংবিধানৰ পৰা? অপশ্যন বি টো শুদ্ধ হ'ব ৰাছিয়া। 81. Which schedule of the Indian Constitution deals with anti-defection law? অপশ্যন চি টো শুদ্ধ হ'ব 10th schedule. 82. Who was the first chief election commissioner of India? ভাৰতৰ প্ৰথম চিফ ইলেকশ্যন কমিশ্যনাৰ কোন আছিলে? অপশ্যন বি টো শুদ্ধ হ'ব সুকুমাৰ সেন। আপোনালোকে বৰ্তমান কোন হয় এইটো চাই যাব। 83. Which article of Indian Constitution deals with emergency provision? ইমাৰ্জেঞ্চিৰ কাৰণে কোনটো আৰ্টিকল ইয়াত লিখা আছে? অপশ্যন বি টো শুদ্ধ হ'ব আৰ্টিকল 352। 84. Which amendment is known as mini constitution? কোনটো সংশোধনীক মিনি কনষ্টিটিউশ্যন বুলি জনা যায়? অপশ্যন এ টো শুদ্ধ হ'ব 42nd এমেণ্ডমেণ্ট, যিটো 1976ত হৈছিলে। নেক্সট পঞ্চায়তী ৰাজ এণ্ড লোকেল গভৰ্নেন্স। 85. পঞ্চায়তী ৰাজ ইজ মেনশ্যন আণ্ডাৰ হুইচ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন? কনষ্টিটিউশ্যনৰ কোনটো পাৰ্টত পঞ্চায়তী ৰাজৰ বিষয়ে উল্লেখ আছে? অপশ্যন এ টো শুদ্ধ হ'ব পাৰ্ট 9। 86. How many tiers are there in Panchayati Raj? Option C to শুদ্ধ হ'ব 3। 87. Who is known as the father of Panchayati Raj system in India? ভাৰতৰ পঞ্চায়তী ৰাজ চিষ্টেমৰ বিধাতা অৰ্থাৎ দেউতাক বুলি কাক জনা যায়? ফাদাৰ অফ পঞ্চায়তী ৰাজ চিষ্টেম, তেওঁ হ'ব অপশ্যন চি বলৱন্ত ৰায় মেহতা। 88. Who conduct the election to the Lok Sabha and the state legislative assemblies? অপশ্যন এ টো শুদ্ধ হ'ব ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। 89. What is the maximum age of contesting Lok Sabha election? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 25 years। 90. Which fundamental rights is guaranteed under Article 21? Article 21ত কোনটো ফাণ্ডামেণ্টেল ৰাইটছৰ বিষয়ে উল্লেখ আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাইটছ টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। 91. From which country has the directive principles of state policy have been borrowed? Option D to শুদ্ধ হ'ব Ireland। 92. Which article empowers High Court to issue writs? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি আৰ্টিকল 226। 93. The concept of concurrent list has been conceived in the Constitution of India. শুদ্ধ উত্তৰটো হ'ব Constitution of Australia. How many types of emergencies are there in Indian Constitution? কেই প্ৰকাৰৰ ইমাৰ্জেঞ্চি ভাৰতীয় সংবিধানত আছে? অপশ্যন এ টো শুদ্ধ হ'ব 3। 95. Which of the following introduced measure of provincial autonomy? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। 96. Which schedule of the Constitution deals with the division of powers between Indian and state governments? States. কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত যিটো পাৱাৰৰ ক্ষমতাৰ বিতৰণ সেইটো কোনটো স্কেডিউলত লিখা আছে? অপশ্যন এ টো শুদ্ধ হ'ব 7th schedule। 97. The concept of 5-year plans in the Constitution of India is borrowed from. 5-year plaনৰ যিটো ধাৰণা ক'ৰ পৰা লোৱা হৈছে? অপশ্যন এ টো শুদ্ধ হ'ব ৰাছিয়া। 98. Who administers the oath office to the President of India? President of India কোনে শপত বাক্য পাঠ কৰায়? অপশ্যন চি টো শুদ্ধ হ'ব চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট। 99. What is 0 hour? 0 hour বুলি কাক কোৱা হয়? অপশ্যন ডি টো শুদ্ধ হ'ব when matters of utmost importance are raised. ক'ত এইটো আলোচনা কৰা হয়? লোকসভা। 100.
Under which article can a citizen move the Supreme Court for enforcement of fundamental rights? Fundamental rights কাৰণে তেওঁ যদি ক'বাত তেওঁ ফাণ্ডামেণ্টেল ৰাইটছ পোৱা নাই পাবলগীয়াখিনি তেতিয়া ক'ত যাব তেওঁ কোনটো আৰ্টিকেলৰ দ্বাৰা সুপ্ৰিম কোৰ্টত তেওঁ এপ্লাই কৰিব পাৰে অপশ্যন এ টো শুদ্ধ হ'ব আৰ্টিকেল 32 ইয়াৰ লগে লগে আমাৰ টপ 100টা MCQ শেষ হৈছে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে চেনেলটো ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ